নগালেণ্ডত অসম আৰক্ষীক দুৰ্ব্যৱহাৰ সন্দৰ্ভত টিয়ক নিৰ্মাণ গোটৰ সংবাদমেল। দুৰ্বৃত্তক কৰায়ত্ব নকৰিলে অৰ্থনৈতিক অৱৰোধৰ শংকাৰ। নগালেণ্ডত অসম আৰক্ষীক আবদ্ধ তথা দুৰ্ব্যৱস্থাৰ পাছতেই অসমৰ বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 7 তাৰিখে এক গোপন সূত্ৰৰ পম খেদি গাড়ী মটৰচাইকেলৰ বৃহৎ চুৰি চক্ৰক কৰায়ত্ব কৰিবলৈ অসম আৰক্ষী নাগালেণ্ডত উপস্থিত হৈছিল যদিও নিশা অসম আৰক্ষীৰ দলটোক নগা দুৰ্বৃত্তই উক্ত স্থানত বিনা অনুমতিত প্ৰৱেশ কৰা বুলি অভিযোগ তুলি উৰে নিশা আবদ্ধ কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিছিল। যি কাৰ্যক এতিয়া সহজভাৱে ল'ব পৰা নাই ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে টিয়ক নিৰ্মাণ গোটে। টিয়ক নিৰ্মাণ গোটে টিয়কত এক সংবাদমেল সম্বোধন কৰি এই ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি আগলৈ যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে নগালেণ্ড চৰকাৰক সকীয়াই দিয়ে। লগতে অসম চৰকাৰকো উক্ত ঘটনাৰ সৈতে জড়িত নগা দুৰ্বৃত্তৰ দলটোক নগালেণ্ড আৰক্ষীৰ সহযোগত অনতিপলমে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। অন্যথা নগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা মৰিয়নি আৰু হালুৱাটিং অঞ্চলৰ মূল পথত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীত গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। প্ৰথমতে মই সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি ইয়াত সকলো সংগঠনৰ প্ৰায়খিনি সদস্য গোট খোৱাৰ প্ৰথম কথাটো হ'ল যে যোৱা 7 তাৰিখে আমাৰ অসম আৰক্ষীয়ে কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক নগালেণ্ডৰ কেইজনমান দুৰ্বৃত্তই আবদ্ধ কৰি যি হেৰি কৰিলে তাৰ প্ৰতিবাদত আমি ইয়াত নগালেণ্ড চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে যদি দুৰ্বৃত্তকেইটা অতি সোনকালে যোনকেইটা দুৰ্বৃত্ত অসম আৰক্ষীক আবদ্ধ কৰি হেৰি কৰিছিল সেইকেইটা দুৰ্বৃত্তক অতি সোনকালে যদি নগালেণ্ড চৰকাৰে ইয়াত সমজাই নিদিয়ে অতি সোনকালে সমজাই নিদিয়ে তাৰবাবে আমি নগালেণ্ডৰ এগেইনষ্টত ভয়ংকৰভাৱে অৰ্থনৈতিক অৱৰোধ কৰিম। মৰিয়নি সোণোৱাল ৰাস্তা আৰু আমগুৰিতলি ৰাস্তা আমি পথ অৱৰোধ কৰি অৰ্থনৈতিক অৱৰোধ কৰি বন্ধ কৰি দিম। নগালেণ্ড চৰকাৰক সকীয়নি দিছোঁ যে অতি সোনকালে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম আৰক্ষীক অসম চৰকাৰক সমজাই দিওঁ। নগালেণ্ড চৰকাৰক আহ্বান জনাইছোঁ যে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম চৰকাৰক সমজাই দিওঁ, নহ'লে আমি পথ অৱৰোধ কৰিম নগালেণ্ডৰ এগেইনষ্টত। দুৰ্বৃত্তকেইটা অতি সোনকালে সমজাই দিওঁ, কাৰণ অসম সন্তানক মাৰিছে, অসম সন্তানক হেৰি কৰিছে, এনেকুৱা অপদস্থ কৰিছে। কথাটো কৰ্তব্য কৰিবলৈ যে অসম আৰক্ষীক হেৰি কৰিছে। আমাক এতিয়া আৰক্ষী হ'লেতো আমাৰ অসমীয়া যুৱক, অসমৰ যুৱক। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।